সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। সৎসাহেব দৰ্শকসকল, শাস্ত্ৰ অনুকূল সত্য ভক্তি আৰু সত্য মন্ত্ৰই মানুহৰ জীৱনত শাৰীৰিক, মানসিক আৰু আৰ্থিক দিশত আশ্চৰ্যজনক পৰিৱৰ্তন আনিব পাৰে। আজি আমি আপোনালোকক চিনাকি কৰাই দিম ধুবুৰী জিলাৰ বতৰদলৰ নিবাসী মলিন চন্দ্ৰ সূত্ৰধৰৰ সৈতে। এই সময়ত তেখেতৰ মাত বহি গৈছিল, আৰ্থিক অৱস্থা দুৰ্বল আছিল আৰু তেখেতৰ পত্নীয়ে মূৰ ঘূৰণি আৰু ভৰি বিষত কষ্ট পাইছিল। বহু বছৰ ধৰি ব্ৰহ্মা, বিষ্ণু, শিৱ আদি দেৱ দেৱীৰ ভক্তি কৰাৰ পিছতো কোনো বিশেষ লাভ পোৱা নাছিল। কিন্তু জ্ঞান গংগা পঢ়ি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেখেতৰ জীৱনত আহিল এক আশ্চৰ্যজনক পৰিৱৰ্তন। বহি যোৱা মাত উভতি আহিল, আৰ্থিক অৱস্থা উন্নত হ'ল আৰু তেখেতৰ পত্নীৰ সমস্যাবোৰো ভাল হ'ল। আহক শুনো তেখেতৰ নিজৰ মুখৰ পৰা কেনেকৈ শাস্ত্ৰ অনুকূল ভক্তি আৰু সত্য মন্ত্ৰই তেখেতৰ জীৱনৰ সকলো দুখ কষ্ট দূৰ কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম মলিন চন্দ্ৰ সূত্ৰধৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ধুবুৰী জিলা, গাঁও বতৰদল, অসম। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 7 জুলাই 2019। ছাৰ, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কোন ভগৱানক ভক্তি সাধনা কৰিছিল? নাম সন্ত ৰামপালজী গুৰু মহাৰাজৰ দীক্ষা লোৱাৰ আগতে মই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, এই জগতত প্ৰচলিত পূজা যিবিলাক মানে দুৰ্গা, মই সকলো পূজাই কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আপুনি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মানে এইটো মানে বিশেষ এনেকা মানে মোৰ তেতিয়া মানে বেমাৰ আছিলতো, মানে মোৰ মাতটো মানে ফাঁচি গৈছিল, মানে মাতটো বিশেষকৈ মানে নলাইছিল। তেতিয়া মই মানে এই জগতগুৰু তত্ত্ব ৰামপালজী মহাৰাজৰ শিষ্যই পবিত্ৰ মানে জ্ঞান গংগা পবিত্ৰ পুথি আমাৰ বাজাৰৰ পৰা এইপিনে বৰপেটালৈকে মানে সেৱা কৰি আছে। তেতিয়া মই তাতে এখন কিতাপ পালোঁ, কিতাপটো 20 টকা ল'ল, কিতাপটো নি পঢ়িলোঁ। মই কিতাপটো প্ৰায় 4 মাহমান পঢ়িলোঁ। 4 মাহ পঢ়াৰ পিছত দেখিলোঁ যে জ্ঞানটো ইয়াত ভাল জ্ঞান, সত্য জ্ঞান, শাস্ত্ৰ অনুকূল ভক্তি। তেতিয়া মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত দীক্ষা ল'লোঁ। আৰু ছাৰ, আপুনি যি আপোনাৰ এই মুখৰ মাত নোলোৱা কথাটো কৈছে যে আপোনাৰ যি মানে মাতটো বহি গৈছিলে, আপোনাৰ ভালদৰে স্পষ্টকৈ ওলোৱা নাছিলে, তেতিয়া সেই তাৰ বাবে আপুনি ডক্টৰৰ ওচৰলৈ গৈছিল নে ছাৰ? হয়, মই মানে কোচবিহাৰ গৈছিলোঁ আৰু ইপিনে আমাৰ অসমতে বঙাইগাঁৱত গৈছিলোঁ। মানে কোনো এইটো মানে ভাল কৰিব নোৱাৰিল। পিছত মই মানে এই শাস্ত্ৰ অনুকূল ভক্তি কৰি এতিয়া লাহে লাহে বহুত ভাল পাইছোঁ। এইটো এটা ছাৰ আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিটো মানে মুখৰ মাত ওলোৱা নাছিলে, সেই তাৰ পৰা আপুনি এতিয়া বৰ্তমান কথা ক'ব পাৰিছে। এইটো এটা সঁচাকৈ ভাবিব লগা কথা। আৰু অসমৰ পৰা আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? এইটো গুৰু মহাৰাজ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে। যি শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আমাক মন্ত্ৰ দিয়ে না, সেই মন্ত্ৰতে আমাৰ বহুত লাভ হয়। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমি আমাৰ যিবিলাক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে সেইবিলাকত আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে। আপুনি যিহেতু আপোনাৰ মুখৰ মাত নোলোৱা যিটো সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, ইয়াৰ উপৰিও ছাৰ আপুনি অন্য আৰু কিবা লাভ পাইছেনে? হয়, মই লাভৰ বিষয়ে ক'বলৈ গ'লে বহুত লাভ আছে। মানে এতিয়া মই আগৰ কথা অলপমান কম দেই। মানে মই তেতিয়া দীক্ষা লোৱা নাই, প্ৰায় মানে 17 চনৰ কথা, 1917 চনৰ। মই তেতিয়া কিতাপটো পঢ়ি মানে দীক্ষা ল'ম বুলি ভাবি আছোঁ। মোৰ মানে বিশেষ টকা নাছিল না, মই মানে আশ্ৰমত যাব পৰা নাছিলোঁ। পিছত মই মানে বাগানত কাম কৰোঁ, চাহ বাগানত কাম কৰোঁতে মই মানে ভাবিছোঁ যে মই লোন ল'ম 10,000 টকা। আৰু মানে 10,000 টকা লোন লৈ মই মানে আশ্ৰমত গৈ দীক্ষা ল'ম।
তেতিয়া আজি ল'ম বুলি 5টাত ছুটি কৰিলোঁ, সোনকালে আহিলোঁ, কিন্তু পিছৰ চাকাটো মানে থমকৈ ফুটি গ'ল। তাৰপিছত মানে লোন ল'বলৈ যোৱা নহ'ল। তাৰপিছত পিছদিনাখন আকৌ কামত গ'লোঁ। কামত গৈ কিনে ভাবিলোঁ আজি লোন ল'বলৈ যাম 10,000 টকা। মই মানে লোন এটা চিলেকশ্যন হৈছে, মোক ফোন কৰি মাতিছে, আপুনি আহিব 10,000 টকাটো লৈ যাব। তেতিয়া পিছদিনাখনো মই যেতিয়া 5টাত মানে ছুটি কৰি আহিলোঁ, ছুটি কৰি আহোঁতে ৰাস্তাতে চাকাটো দম কৰি ফাটি গ'ল। মোৰ মানে মনটো দুখ লাগিল আৰু মই দুদিনকৈ চাকাটো ফাটি গ'ল, টকাটোও লোৱা নহয়, এতিয়া দীক্ষাটো বা ল'ব পাৰোঁ নহয়, এনেকৈ এটা মনত ভাৱ আহিল। তেতিয়া মই মানে লাহে লাহে ঘৰ আহিলোঁ। ঘৰ আহিলি যেতিয়া মোৰ এটা মোবাইল আছিল না, মই মোবাইলটো চালোঁ। মোবাইলটো চোৱাৰ পিছত দেখোঁ 2,000 টকা তাত টকা মানে সোমাই আছে, মোৰ বেংকৰ একাউণ্টত সোমাই আছে। আৰু তেতিয়া মানে ক'লোঁ আৰু হে গুৰুদেৱ, মোৰ 2,000 টকা আজি বেংকত পাছবুকত সোমাল, মোক লোনটো ল'ব দিয়া নাই আৰু আপুনি, মই লোনটো নলওঁ, এতিয়া 2,000ৰে মই দীক্ষা ল'ব যাওঁ। পিছত মই পিছদিনাখন টকাটো ওলালোঁ, ওলাই কিনি বহুত মানুহ বিচাৰিলোঁ, প্ৰায় 10জনমান মানুহ বিচাৰিলোঁ দীক্ষা ল'বলৈ যাম বুলি, মোক লৈছ বোলে মানে সজাই। তেতিয়া কয় বোলে মই নোৱাৰিম, তাত এনেকৈ বহুত মানে ভয় খুৱাই দিয়ে। তেতিয়া মই ভাবিলোঁ তেতিয়া মোৰ এটা চালা আছে, চালাটোক ক'লোঁ যে ব'লা আমি দীক্ষা ল'ব যাম, মই দীক্ষা ল'ম। তেতিয়া সি মানে পটককৈ কৈ দিল হ'ব, কালি বা পৰহি ওলাবি। সেই কালি পৰহি ওলাই দুজনে গৈ দীক্ষাটো ল'লোঁ পৰমাত্মাৰ চৰণত, সন্ত ৰামপালজী মহাৰাজৰ। ছাৰ, এইটো এটা আচৰিত কথা। আপুনি যিহেতু এতিয়া আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে আপুনি দীক্ষা নোলোৱাৰ আগতেই আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আচৰিত ধৰণে লাভ পাইছে, যেনেকৈ আপুনি নাম দীক্ষা ল'ব যাবৰ বাবে যি ভাড়া নাছিলে, সেই ভাড়াও আপোনাক সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাত আপুনি প্ৰাপ্ত কৰা বুলি নিজে আপুনি মত ব্যক্ত কৰিছে। ইয়াৰ উপৰি ছাৰ আৰু অন্য কি লাভ পাইছে ছাৰ? মানে অন্য লাভটো এনেকুৱা, মানে মোৰ জেপত এই পাকেটত মানে ধৰি লওক 200 টকা আছে, তাৰ পৰা মই মানে 50 টকা বজাৰ কৰিলোঁ। আৰু ঘৰত যে পেণ্টটো মানে খহাই থলোঁ, ৰাতিপুৱা উঠিলোঁ আৰু পিন্ধিলোঁ, আৰু চাওঁ সেই 200 টকাই হৈ আছে। মই আচৰিত পালোঁ, টকাটো ক'ৰ পৰা আহিল? মই আমাৰ ভগৱতীক সুধিছোঁ, তই মোৰ পকেটত কিবা থৈছা নেকি? কয় নাই, থোৱা নাইতো, এইটো গুৰুদেৱৰ দয়া। আৰু তাৰপিছত এতিয়া মই মানে 3:30 মানে ভক্তি কৰিবলৈ উঠোঁ তো, ঠিক 3:30 আগত যেতিয়া মই ভক্তি কৰি উঠিম, তেতিয়া মানে 10 মিনিটমান আগত মই মানে ঘুমতে মানে টোপনিতে মন্ত্ৰটো জপ কৰি দিওঁ। কেতিয়াবা ছতনাম জপ হয়, একদম পূৰা মানে ছতনামটো জপ হৈ থাকিব, কপ কৰি মানে এই বেলটো বাজি যায় মোৰ, তেতিয়া মই মানে 3:30 পূজা কৰিবলৈ উঠি যাওঁ। আৰু কেতিয়াবা প্ৰথম মন্ত্ৰ, কেতিয়াবা টোপনিতে মানে এটি উঠিব লাগে 10-15 মিনিট আছে, তেতিয়াই মানে ঘুমতে মানে এই প্ৰথম মন্ত্ৰটো জপ হৈ থাকে। ঠিক এনেকা আৰু কি কিছুমান মানে গুৰু মহাৰাজ সন্ত ৰামপালজী মহাৰাজে বহুত মানে লাভ দিছে। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে কোন শাস্ত্ৰৰ আধাৰত আপোনালোকক ভক্তিবিধি প্ৰদান কৰে? হয়, শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে আমাক। গীতা, বেদ, মহাভাৰত, কোৰাণ শ্বৰীফ, আঠৰ পুৰাণ, এইবিলাক। আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে শ্ৰাদ্ধ, শ্ৰাদ্ধ, কৰ্মকাণ্ড এইবিলাক কৰিবলৈ মানা কৰে। হয়, মানে শ্ৰাদ্ধ কৰিবলৈ মানা কৰিছে। তাৰপিছত দেৱী দেৱতা পূজা কৰিবলৈ মানা কৰিছে আমাক। আৰু কিয় মানা কৰিছে? আমি যিটো পূৰ্বৰ পৰা যিবিলাক আমাৰ পৰম্পৰাগত সাধনা, আমি শ্ৰাদ্ধ কৰি আহিছোঁ আৰু আমি এইবিলাক কৰ্মকাণ্ড কৰি আহিছোঁ, তেনে ক্ষেত্ৰত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে এই সাধনাবিলাক, এই পৰম্পৰাগত যিবিলাক কৰ্মকাণ্ড কিয় বাধা কৰে বা মানা কৰে? এইবিলাক দেৱী দেৱতা বা শ্ৰাদ্ধ, এইবিলাক মানে শাস্ত্ৰ অনুকূল ভক্তি নহয়। যিবিলাক গুৰু মহাৰাজ সন্ত ৰামপালজীয়ে মানে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে, সেইটোহে মানে আচল সাধনা। সেইটোহে মানে যিটো মন্ত্ৰ দিয়ে, সেইটো মোক্ষ মাৰ্গৰ মন্ত্ৰ। আৰু গীতাতো উল্লেখ আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যি ভক্তি কৰে, তেওঁৰ না গতি হ'ব, না সুখ হয়, না লাভ হয়। কিন্তু শাস্ত্ৰ অনুকূল ভক্তি আমাক সন্ত ৰামপালজী গুৰু মহাৰাজে দিয়ে, সেইকাৰণে আমাৰ লাভ হয়, বা মন্ত্ৰ জপ কৰিলেও লাভ হয়। ছাৰ, সঁচাকৈ এটা আচৰিত কথা। যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে যি ভক্তিবিধি আপোনালোকক প্ৰদান কৰিছে, সেই ভক্তি সাধনা কৰি আপোনালোকে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পাইছে। ইয়াৰ উপৰিও ছাৰ, মই আৰু জানিব বিচাৰিছোঁ, আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে ছাৰ? পাৰিবাৰিকভাৱে
মই বহুতো লাভ পাইছোঁ। মোৰ ভগনমতীৰ বেমাৰ আছিল, মানে মূৰৰ ঘূৰণি আছিল আৰু হাত ঠেংটো কেতিয়াবা কঁপে, সি মানে গাড়ীত বেছিকৈ উঠিব নোৱাৰে। এই গুৰু সন্ত ৰামপালজী মহাৰাজৰ ওচৰত দীক্ষা লৈ এতিয়া বহুত ভাল পাইছে। আৰু মানে মই নিচা কৰিছিলোঁ, মদ, ভাং, বিড়ি, চিগাৰেট সকলো খাইছিলোঁ। কিমান বছৰ ধৰি খাইছিল ছাৰ আপুনি? মই এইটো প্ৰায় মানে এইটো দিব নোৱাৰোঁ তাৰিখটো, কিন্তু এনেকা মানে মই প্ৰায় 10-12 বছৰমান খাইছিলোঁগৈ। চাধা গুটকা খাওঁতে, চাধা বিড়ি, মদ। তাৰপিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত দীক্ষা ল'লোঁ, তেতিয়া লাহে লাহে কেনেকৈ নাইকিয়া হ'ল মই নিজে গম নাপাওঁ। আৰু মোৰ এইটো বাই হাতটো মানে এনেকা কৰিব নোৱাৰিছিলোঁ আৰু এই কোমৰটো অনবৰত বিষাই আছিল। কিন্তু এতিয়া সন্ত ৰামপালজী মহাৰাজৰ গুৰু মহাৰাজৰ ওচৰত দীক্ষা লৈ এতিয়া সকলোখিনি মই ভালে কুশলে আছোঁ। আৰু এতিয়া মোৰ শৰীৰটোও ভাল, মাতো ওলাই, সকলোখিনি ভাল পাইছোঁ এতিয়া মই। ছাৰ, এইটো এটা আচৰিত কথা, যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে, আপোনাৰ মানুহগৰাকীৰ যি সমস্যা আছিলে, মূৰ ঘূৰণিৰ যি বেয়া সমস্যা, আৰু লগতে আপোনাৰ হাতৰ যি সমস্যাৰ কথা ক'লে, আপুনি হাতখন আপোনাৰ ওপৰলৈ দাঙিব পৰা নাছিলে, সেই মানে ৰোগৰ কাৰণে আপুনি ডক্টৰৰ কাষলৈ যাব লাগিছিল। ডক্টৰৰ কাষলৈ নগৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ঠিক হ'লে। ছাৰ, এইটো আচৰিত কথা। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে ছাৰ? হয়, মই ডক্টৰক দেখাইছিলোঁ, ঔষধো খাইছিলোঁ, কিন্তু ডক্টৰক দেখাই বা ঔষধ খাই মই ভাল পোৱা নাই। কিন্তু মই যেতিয়া জ্ঞান গংগা কিতাপখন পঢ়ি মানে শাস্ত্ৰ অনুকূল ভক্তি কি ইয়াৰ বিষয়ে যেতিয়া কমপ্লিটলি বুজা পালোঁ, তেতিয়া মই গুৰু ৰামপালজী মহাৰাজৰ ওচৰত দীক্ষা ল'লোঁ আৰু লাহে লাহে সকলোখিনি মই ভাল পাবলৈ ধৰিলোঁ। ছাৰ, যিহেতু আপুনি আমাৰ দৰ্শকসকলক আজি মানে টিভি স্ক্ৰীণৰ সন্মুখত আপোনাৰ মত ব্যক্ত কৰিলে, আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে লাভ পাইছে, আৰ্থিকভাৱেও আপুনি উপকৃত হৈছে, লগতে আপোনাৰ যিবিলাক সমস্যা আছিলে ঘৰুৱা, আপোনাৰ পৰিবাৰগৰাকী যি মূৰ ঘূৰণি বেমাৰ আছিলে, আপোনাৰ হাতৰ যি সমস্যা আছিলে, আপুনি হাতখন যি আপোনাৰ ওপৰলৈ দাঙিব পৰা নাছিলে, তাৰ পৰা আপুনি আজি পৰিত্ৰাণ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেই দৰ্শকসকলক আপুনি কি সন্দেশ দিব বিচাৰে, তেওঁলোকে যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? মই সন্দেহ কি দিম, মই হাত জোৰ কৰি প্ৰাৰ্থনা মানে কৰিছোঁ সকলো ৰাইজক, যেন মোৰ যেনেকা হাতটো বিষ আছিল, মাতটো নলাইছিল, আৰু মোৰ মানে ভগনমতীৰ বেমাৰ আছিল, এইবিলাক আমি সন্ত ৰামপালজী মহাৰাজ গুৰু মহাৰাজৰ দীক্ষা লৈ ভাল পালোঁ। ঠিক আপোনালোকেও সৎসং চাই, জ্ঞান গংগা কিতাপ পঢ়ি মানে আপোনালোকেও লাভ পাওক আৰু নিজৰ জীৱনটো কল্যাণ কৰক। ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, সহজভাৱে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? এই সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ আহে, এই চেনেল সাধনাত, তাতে এটা নীলাপট্টি আহে, এই তাত মানে ফোন নাম্বাৰ লিখা থাকে। সেই ফোন নাম্বাৰত কণ্টেক্ট কৰিলে আপুনি কিতাপো পাব, তাতে দীক্ষা ল'ব, মানে নামদান কেন্দ্ৰৰ ক'ত আছে কৈ দিব, তাত ফোন কৰি আপুনি নিজৰ জিলাত মানে নামদান কেন্দ্ৰ বিচাৰি তাতে আপুনি দীক্ষা লৈ নিজৰ জীৱনটো কল্যাণ কৰিব পাৰিব। আৰু আজিকালি সকলোৰে মানে ডাঙৰ ডাঙৰ মোবাইল আছে, সেই মোবাইলত মানে ইউটিউবত সন্ত ৰামপালজী মহাৰাজৰ সৎসং লিখি চাৰ্চ কৰিলে সেইটো আহি যাব। আৰু তেতিয়া যদি সৎসংটো চাই, তেতিয়া সেই নাম্বাৰত যদি ফোন কৰে, কোন ডিষ্ট্ৰিক্টত বা কোন জিলাত আমাৰ গুৰু মহাৰাজৰ সন্ত ৰামপালজীৰ কোন নামদান কেন্দ্ৰ আছে, আপোনাক কৈ দিব, তাতে গৈ আপুনি দীক্ষা ল'ব পাৰিব আৰু জীৱনটো কল্যাণ কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎসাহী দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আৰু সুধিলে, কোন হয় তুমি, কাৰ হয়? সি সঁচা কথা কৈ দিলে যে মই চম্মন মুনিয়াৰৰ ল'ৰা হয়, মোৰ নাম চিউ। আৰু ক'লে যে, মহাজন আপুনি কিয় ইমান খং কৰিছে? 3জনৰ জোখাহে লৈছোঁ। আমাৰ ঘৰলৈ আমাৰ গুৰুদেৱ আহিছে, তেওঁক ভোজন কৰোৱাটো অনিবাৰ্য আছিল। আমাৰ ঘৰত নাছিলে, ইমানেই কথা, আমি চোৰ নহয়। ক'লে, ঠিক আছে, তোমালোকৰ ঘৰত গুৰুদেৱ আহিছে, বুজি পালোঁ মই। তেওঁ চুৰ কৰাবলৈ আহে, তেওঁ তোমালোকৰ দ্বাৰা চুৰ কৰাবলৈহে আহে, আৰু ডাঙৰ ডাঙৰ কথা কোৱা।
তেতিয়া শিৱে ভাবিলে যে কথাটো বেছি বেয়া হ'ল। এতিয়া গুৰুদেৱক শাস্তি দিয়াব ইহঁতে। ৰজাক কৈ এতিয়া ব্যৱস্থা সেইফালৰ পৰা আটালৈ গৈ পালে। চমনি নেকিয়ে সুধিলে, আমাৰ ল'ৰাটো ক'ত? তাকতো মহাজনে ধৰিলে। এতিয়া নেকিৰ মনলৈ তেনেকুৱা প্ৰেৰণা আহিল যে কথাটোতো বেয়া হ'ল, ল'ৰাজনক চিনি পাব আৰু পুলিচবোৰ ঘৰলৈ আহিব আৰু আধা ঘণ্টামানৰ ভিতৰতে, আৰু গুৰুদেৱক ধৰিব আৰু ক'ব যে ই কৰাই চুৰ। ইহঁতেতো এনেই চুৰ নকৰে, আজি ই আহিছে সেইবাবেই চুৰ কৰিছে, আৰু গুৰুদেৱক দণ্ডিত কৰাব মহাজনে। তেওঁলোকৰ বুদ্ধিয়ে কাম কৰা নাছিল যে আপুনি যাওক, ল'ৰাজনৰ মূৰটো কাটি দিয়া, কেনেবাকৈ ল'ৰাজনক মাতি, আৰু মূৰটো লৈ আহিবা, আৰু মহাজনক ক'ব যে ধৰি ৰাখা, যাবলৈ নিদিবা, কেৱল মই দুটা কথা ক'ম, আৰু ল'ৰাজনৰ মূৰটো কাটি আনিবা। তেতিয়া মহাজনে তাক ঘৰত নাৰাখিব, ৩০২ ধাৰাৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ চাব। যেতিয়া তাক বেলেগত পেলাই দিব, তুমি তাৰ শটো আনিবা। এতিয়া নেকিয়ে ইমান ডাঙৰ চুৰি এখন লৈ ওলাই গ'ল আৰু ক'লে যে চিউ, তোমাৰ লগত দুটামান কথা আছে, কাইলৈতো তোমাক চাগে মাৰিয়েই পেলাব পুত্ৰ, মই কেৱল দুটা কথা ক'ব বিচাৰোঁ তোমাৰ কাণত। তেতিয়া চিউৱে ক'লে মহাজনক যে মহাজন, দুটা কথা পাতিব লগা আছে দেউতাৰ লগত, বাহিৰত মোৰ দেউতা আছে, মোক দুটা কথা ক'বলৈ দিয়ক। ক'বলৈ ধৰিলে, নোৱাৰা, পলাবলৈ চেষ্টা কৰিছা। ক'লে নহয়, ভৰিৰ ৰছীডাল ঢিলা কৰি দিয়ক, বাকীখিনি জোৰকৈ বান্ধক, কেৱল মই মূৰটো উলিয়াই কথাহে পাতিব বিচাৰিছোঁ। এতিয়া মহাজনে ভাবিলে যে বেছি চুৰটো কৰা নাই, অলপমান ঢিলা কৰি দিলে ৰছীডাল, বাকীখিনি বান্ধি থলে। এতিয়া চমনটো দেউতাক, চমনৰ হাত নচলিলে সন্তানৰ মূৰ কাটিবলৈ। পাছফালে হাতখন থৈ এনেদৰে স্তব্ধ হৈ গ'ল। না হাতখন আগলৈ আহিল, কটাৰ সাহস কৰিব পৰা নাছিল। তেতিয়া শিৱে ক'লে, দেউতা কথাটো শুনা, যদি মই আপোনাৰ পুত্ৰ হয়, মই যদি আপোনাৰেই অংশ, তেন্তে মোৰ কথা আজি মানিব লাগিব, নহ'লে মই আপোনাৰ পুত্ৰ নহওঁ, আনৰহে সন্তান। আজি মোৰ শিৰ কাটি দিয়া দেউতা, নহ'লে গুৰুদেৱৰ আজি ৰক্ষা নাই। ইমানখিনি কথা শুনি চম্মনে চলাই দিলে সেই তৰোৱাল, আৰু সেই সন্তানৰ গল কাটি চুলিত ধৰি লৈ গৈ থাকিল। এতিয়া মহাজনজনে গম পালে যে ইয়াৰ নাশ হৈ গ'ল, কথাটো বেয়া হৈ গ'ল, ৩০২ ধাৰা লাগিব এতিয়া মোৰ ওপৰত। সি সেই ল'ৰাটোক টানি নি দূৰত জংঘললৈ নি এটা ইটা ভাটা আছিলে, ইটা ভাটা যেনেকৈ পুৰণি ভাটা থাকে, সেই গাঁতত পেলালে, আৰু যি সুৰংগ খান্দিছিলে সেই সুৰংগক ঠিক কৰি তেনেকৈয়ে লেপি মচি বালি মাৰি এনেকুৱা কৰিলে যেন একোৱেই হোৱা নাই। এতিয়া নেকিয়ে ক'লে যে এতিয়া এনেকুৱা কৰা, এই মূৰটো ৰাখি দিয়া এই আলমাৰীৰ ভিতৰত লুকুৱাই, আৰু আকৌ যোৱা, ল'ৰাটোৰ চিহ্ন পাব চোঁচৰাই নিয়াৰ, মহাজনে চাগে ক'ৰবাত পেলাই দিছে, তাৰ পৰা উঠাই আনক। যদি হত্যাৰ কথাটো গম পায় তেনেহ'লে কথাটো বিয়পি যাব আৰু চিনাক্ত হ'ব। এতিয়া চিউৰ মূৰটো কিছু সময় থৈ যেতিয়া আকৌ ঘূৰি গ'ল, সময় লাগিল। ইমানখিনি সময়ত মহাজনে শটো পেলাই সকলো কাম কৰি আৰামত বহিল। সি এতিয়া তালৈ গৈ চালে, য'লৈ চোঁচৰাই নিয়াই চিন আছিলে, সেই চিনটো চাই গৈ ল'ৰাটোৰ শটোক উঠাই আনিলে, ভিতৰৰ কোঠালিত থৈ বস্তাৰে সেইটো ঢাকি থলে যে যেতিয়া গুৰুদেৱ যাব, তাৰ পিছত সন্তানটোৰ অন্তিম সংস্কাৰ কৰি দিম। এতিয়া এফালে ভোজন বাঢ়িছে, আনফালে ল'ৰাটোৰ শটো আছে, একমাত্ৰ পুত্ৰৰ কটা মূৰ আছে, মৰি পৰি আছে, আৰু মাকে ৰুটি বনাই আছে গুৰুদেৱৰ বাবে। ভোজন বনাই ক'লে চমনক যে মাতা মহাত্মাদেৱক, গুৰুদেৱক সোনকালে ভোজন কৰাই দিওঁ, তেতিয়াহে প্ৰস্থান কৰিব পাৰিব সময়ত। ৰাতিপুৱা ৫ বজাত ভোজন কৰালে, ৪:৩০ বজাত বনাই দিলে। পৰমাত্মা উঠিল। তেওঁলোকে তিনিটাকৈ পাত্ৰত ৩টা পাতত ভোজন ঢালি দিলে, সকলোখিনি যিমানবোৰ ৰান্ধিছিল। পৰমাত্মাই ক'লে, ভাই এনেকুৱা কৰা, ইয়াক 6টা পাতত দিয়া, 3জন তোমালোক, 3জন আমি আছোঁ। তেতিয়া চমনে ক'লে, মহাৰাজ দেৱ, আমি খাই ল'ম, আপুনি খাওক। নহয়, পৰমাত্মাই ক'লে, প্ৰসাদ বনাই ল'ম, সকলোৱে খাব, বহি লোৱা। এতিয়া দুয়োজনেই বহিল, 5টা পাত্ৰত ঢালি দিলে সেয়া। পৰমাত্মাই ক'লে, 6টাত ঢালা, তেতিয়া 6টাতে ঢালিলে। পাঁচোজনে বহি গ'ল নিজৰ নিজৰ সন্মুখত ৰাখি, আৰু এইটো ক'ব খোজা নাছিল যে ল'ৰাটোৰ এনেকুৱা হ'ল। এতিয়া সিহঁতে ভাবি আছিল গুৰুদেৱে সুধিলেহে ক'ম, আমি উল্লেখেই কৰিব নিবিচাৰোঁ, সুধিলে আমি কৈ দিম যে ক'ৰবালৈ খেলিবলৈ গৈছে। তেওঁতো অন্তৰ্যামী আছিল, সুধিবনো কিয় লাগে। तब कहा कि आओ सेव जीम लो, ये प्रसाद प्रेम, शीश कट रहते हैं चोरों के,
और सादा को नित अक्षेम कोआ होय सेऊ धड़ पे शीश चढ़ा वो बैठा पंगत मां और नई निशानी गर्दन कहियो ओ सेऊ ना बोलो सतगुरुदेव। এতিয়া পৰমাত্মাই এনেকৈ কৈছিলে आओ सेऊ जीम लो ये प्रसाद प्रेम और सिर कटते चोरों के बेटा संता के तो अक्षेम। সন্তৰটো হীৰৰ সুৰক্ষা দিয়া হয়। আহা তোমালোকে ভোজন কৰা কোৱা হয় যেও ধড়পে শীষ চঢ়া নিজে নিজে সি হীৰটো আহি শৰীৰত লগ লাগিল আৰু সেও দৌৰি আহিলে বাহিৰলৈ আৰু ভোজনৰ সন্মুখত বহিল খাদ্য খাবলৈ আৰু মাক দেউতাকে চিহ্নটো দেখিলে যে কোনো চিনেই নাই গল কটা যোৱাৰ। যেতিয়া উঠি গৈ ভিতৰলৈ চালে তেতিয়া হীৰো নাই শৰীৰো নাই, এজৰ অলপ চেকুৰা নিশ্চয় পৰি আছিলে। গতিকে পুণ্যাত্মাসকল, যদি আপোনালোকে ভগৱানক তুলনা কৰিব বিচাৰে, চিনি পাব বিচাৰে, শ্ৰীকৃষ্ণদেৱক আপোনালোকে তাম্ৰধ্বজক জীৱিত কৰি দিয়া মাত্ৰই তেওঁক ভগৱান বুলি মানি ল'লা। গতিকে কবিৰ ভগৱানৰ লক্ষণীয়াৰ সমান্তৰাল বুলি মানিবা। আৰু চোৱা যেনে কামাল তাৰ জীৱন বাকী নাছিল আৰু পৰমাত্মাই তাৰ আয়ুস এক্সটেণ্ড কৰি দিছিলে। এতিয়া সেইদিনা কামালৰ হৃদয়ত অনুভৱ হ'ল আৰু চৰণত ধৰি ক'লে সেই ভগৱান। পৰমাত্মাই ক'লে সেও তুমি কৈছিলা নহয় তোমাৰ দৰে সেৱক নাই, তুমি সেৱক দেখাই নাছিলা পুত্ৰ। কামালো স্তব্ধ হৈ গ'ল আৰু ক'ব ধৰিলে ভগৱান সঁচাকৈয়ে মই এওঁলোকৰ চৰণৰ ধূলিৰ সমানো নহয়। গতিকে পুত্ৰ বহুতো শ্ৰেষ্ঠ শ্ৰেষ্ঠ ভকত আছে, অহংকাৰ কৰিব নালাগে, তাক বুজাই দিলে। তাৰপিছত কি কৰিলে? পৰমাত্মাই ক'লে পুত্ৰ তোমাৰ চাবা ভাল দিন আহিব চমন। कहते सतना छोड़ दे सूरमा सत छोड़ दे पतदा और सत के बांधे लक्ष्मी फेर मिले गया। আপোনালোকে আপোনালোকৰ যি ক্ৰিয়া সেয়া এৰিব নালাগে। যেনেকৈ সি ধেমালি কৰিছিলে যে তোমাৰ ভগৱানে কি কৰিব, ল'ৰাটোও জীৱিত কৰালে। তাৰপিছত চমনক ইমান ধন দি দিলে পৰমাত্মাই যে সি জীৱনত তেওঁক 1 নম্বৰৰ মহাজন বুলি কোৱা হৈছিল। গতিকে পৰমাত্মাই কয় কল্পে কাৰণ কৌন হে, মনৰ ভিতৰত বেছি কল্পনা নকৰিবা। অমুকে অমুক কৈছিলে তোমাৰ একো নহয় বুলি, সময় আহিব দিয়া। कल्पे कारण कौन है कर सेवा नी काम और मन इच्छा फल देऊंगा जब पड़े मेरे ते काम। আকৌ পৰমাত্মাই কয় ধীৰে ধীৰে ৰে মনা ধীৰে সব কুছ हो और माली सीते 100 गुणा समय आए फल हो। এতিয়া আপুনি আমৰ বীজ ৰুইছে, যেনেকৈ পুলি ৰোৱা হয়, শ শ ঘটি তাত পানী দিয়া হয়, তাক পৰিপক্ক হ'ব দিয়া। পৰিপক্ক হোৱাৰ পিছত চাবা কিমান লমালমে লাগিব ফলবোৰ। আপুনিও খাব পাৰিব, চুবুৰীয়াও পাৰিব, সম্বন্ধীয় লৈ গ'লেও শেষ নহ'ব। গতিকে ভক্তি, যথাৰ্থ ভক্তিৰূপী পুলি আপোনালোকে ৰুইছে, ইয়াক অলপ সময় দিয়া, তাৰপিছত চাবা কিমান সুখ দিব কবি ভগৱানে। বলো সতগুৰুদেৱ। গতিকে পুণ্যাত্মাসকলে সৎভক্তি কৰাৰ বাবে আপোনালোকে ইয়াতো সঁহাৰি পাব আৰু সেই স্থানলৈ গুচি যাব য'ত কোনো দুখ নাই। নিজৰ ভক্তি কৰা আৰু আনকো বুজোৱা আৰু ঘনাই বৰবালাই সতলোক আশ্ৰমলৈ আহা। বলো সতগুৰুদেৱ। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে আপোনালোক পুণ্যাত্মাসকলে সৎসংগ শুনি আছে। মাত পিতা মিল যাওঁগে लख 84 माही, सतगुरु सेवा और बंदगी ये फेर मिलन की नहीं। আমাৰ পৰম পিতা কবিৰ ভগৱানে আহি আমাৰ এই হৈ থকা আত্মাক জগাই দিলে, যিসকলে কালৰ ভাং খাই নিচাতে নিজৰ জীৱন নাশ কৰি আছিলে। তাৰ বাবে পৰমাত্মাই স্বয়ঙেই আহি আমাক জ্ঞান দিছে যে যি আজি আপোনালোকে নিজৰ পৰিয়ালৰ পোষণৰ বাবে আৰু সম্পত্তি সংগ্ৰহ কৰাৰ বাবে নিজৰ সমগ্ৰ মনুষ্য জীৱন নাশ কৰি দিয়ে। মনুষ্য জীৱনৰ কেৱল ইমানেই কাম নাছিলে, এই যি ক্ৰিয়া আপোনালোকে কৰে পশু পক্ষীয়েও এয়াই কৰে। তেন্তে মানৱ শৰীৰ পোৱাৰ উদ্দেশ্যনো কি আছিলে, আৱশ্যকতা কি আছিলে?
এই জ্ঞান পৰমাত্মাই স্বয়ঙে আহি দিয়ে আৰু সেই জ্ঞান আগলৈ অজ্ঞান বনাই কালৰ দূতে কালৰ সন্তই প্ৰেৰণাটো কৰি থাকে, কিন্তু তেওঁলোকৰ ওচৰত সমাধান নাথাকে। যাৰ ওচৰত সমাধান নাই তাৰ জ্ঞানো ব্যৰ্থ। যেনে ধৰক কাৰোবাৰ কিবা বেমাৰ আছে, যদি কোনোবাই কৈও দিয়ে যে আপোনাৰ অমুকটো ৰোগ আছে, ঔষধ নাই, আৰু যদিও আছে সেয়া ডুপ্লিকেট, তেন্তে সেই জ্ঞানো আৰু সমাধানো দুয়োটাই ব্যৰ্থ, ইউজলেছ। ঠিক এই প্ৰকাৰেই তত্ত্বজ্ঞানৰ অভাৱত যিয়ে ভক্তিও কৰিছিলে, মনুষ্য জীৱনৰ উদ্দেশ্যও যিয়ে কৈ দিছিলে যে ইয়াৰ আত্মকল্যাণেই মনুষ্য জীৱনৰ উদ্দেশ্য, কিন্তু তেওঁলোকৰ তাত সমাধান নাছিল। গতিকে পৰমাত্মাই আহি সমাধানো দিছে আৰু এই তত্ত্বজ্ঞানো দিছে। পৰমাত্মাই কি কৈছে? कि मात पिता मिल जाएंगे इस लक्ष्य 84 माह। যদি আপোনাৰ জন্ম হ'ব পশু কুকুৰৰ জুনি লৈ যাব, তাতেও পিতৃ মাতৃক পাব। গাধৰ জুনিটো যদি যায়, তাতেও আপুনি পিতৃ মাতৃ পাব। পক্ষী হ'লেও তাতেও আপুনি পিতৃ মাতৃ পাই যাব। মনুষ্য জীৱন পালেও আপুনি তাত পিতৃ মাতৃ পাব। মনুষ্য জীৱনৰ অবিহনে আমি পৰমাত্মাক পাব নোৱাৰোঁ, সদগুৰু পাব নোৱাৰোঁ। সেইবাবেই পৰমাত্মাই কয় कि मात पिता मिल जाएंगे लक्ष्य 84 माह और सतगुरु सेवा और या बंदगी, भाई फिर मिलन की ना। मानुष जन्म पाया कर जो नहीं रट हरि नाम, जैसे कुआ जल बिना फिर बनवाया क्या काम। যিটো কুৱাৰ ভিতৰত পানী নাই, ওপৰৰ পৰা তাৰ চিত্ৰকাৰিতাটো বৰ ধুনীয়া, লাগিলে তাৰ ষ্ট্ৰাকচাৰ যিমানেই ভাল নহওক, সেয়া ইউজলেছ, তাৰ কোনো লাভ নাই, তাত পানী নাই যিহেতু। ঠিক সেই প্ৰকাৰে যি মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণীয়ে যিমানেই উচ্চ পদ প্ৰাপ্ত কৰক, তাৰ শৰীৰ যিমানেই সুন্দৰ নহওক, যদি তাৰ তাত ভক্তি নাই, সৎভক্তি নাই, তেন্তে এনেকুৱা হয় যেনেকুৱা জলৰহিত কুঁৱা থাকে। मानुष जन्म पाय कर जो नहीं रटे हरि नाम, जैसे कुआ जल बिना बनवाया क्या काम। मानुष जन्म दुर्लभ है ये मिले न बारंबार, जैसे तरवर से पत्ता टूट गिरे वो बोर न लगता डर। ইয়াৰ বাবে পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে আপোনালোকৰ মানৱ শৰীৰ আছে আৰু আপোনালোকে সদগুৰুও পালে। গতিকে কি কৈছে যে সমঝা হে তো শ্ৰদ্ধাৰ পাওঁ বহৰ নেহি ৰে এসা দাও। আকৌ পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে ৰাম নাম ৰটতে ৰহো जब तक घट में प्राण, कभू तो दीन दयाल के है भनक पड़ेगी कान। आज कहे मैं काल भजूं और काल कहे फिर काल, आज काल के करते ही तेरा समय जावेगा चाल। आज कला लीजियो कल किसको होई, यो तन माटी में मिले है जाने सब कोई। काल करे सो आज करे, आज करे सो अब, पल में प्रलय हो जाएगी भाई फिर करोगे कब। आज कला लीजियो
कल किसको होई ये तन माटी में मिले है जाने सब कोई। लखी करोड़ी चले गए बहु जोड़े खजाना जातन चंदन लेपते सो धरे मसाना। अस्थि घोड़े पालकी दल बल बहु साजा वो 1.25 लाख संगी गए वो रावण से राजा। लखी करोड़ी चले गए बहु जोड़े खजाना जातन चंदन लेपते सो धरे मसाना। अस्थि घोड़े पालकी दुलबुल बहु साजा 1.25 लाख संगी गए वो रावण से राजा। कुंभकर्ण से वीर छे वो लंका छत्रधारी बिना नाम वंश डूबेगा न्यो समझावे नारी। विभीषण पद भेद दिया वो निर्गुण निर्वाणा रावण दुई बिसार रे तज गर्भ गुमान। बड़चक विकाल चक्कर पड़े जिन नाम बिसारा कंस के सी चाणोर से धर बाल पछारा। हिरणा कुछ समझा नहीं प्रहलाद पढ़ावे उधर विनाशा आण के तब कौन छुटावे। जरासंध से मारिया और सहसरा बाहु ग्रह से गज छुटाई या निज नाम है साहू। दुशासन पर ले गए वो 71 भाई दुर्योधन की देह को तन गीद ना खाई। सूक्ष्म रूप धर कर किनी कबीर सहाय कृष्ण को तो महिमा दीनी है सतबाय। सूक्ष्म रूप धर कर किन्नी कबीर सहाय श्री कृष्ण को तो महिमा केवल दीनी है सतबाय। मोक्ष मुक्ति सतनाम से भजली जो सोई अगम दीप सतलोक में तब बासा होई। 88 दीप में उत्पत्ति की खानी दास गरीब सत भक्ति मिले तब सथिर होत प्राणी। पुण्यात्माসকল আপোনালোকৰ সৌভাগ্য আৰু সৌভাগ্য সেই পিতৃ মাতৃ যাৰ পৰা জন্ম ল'লে, কাৰণ ভাল সন্তান ভাল পিতৃ মাতৃৰ পৰাই প্ৰাপ্ত হয়। ভাল সন্তান সেইবোৰেই যিয়ে ভগৱানক ভয় কৰে, পৰমাত্মাৰ সন্ধান কৰি ফুৰা, আৰু বেয়া কামক ভয় কৰাজন তেওঁলোকেই ভাল সন্তান আৰু ভাল পিতৃ মাতৃৰ পৰাই তেওঁলোকৰ জন্ম হয়। গতিকে এই যি সংস্কাৰ আপোনালোকৰ প্ৰাপ্ত হৈছে সেয়া পোৱা বহুত কম চান্স থাকে মানৱ জীৱনত। আপোনালোক বালক, সেইবাবে জ্ঞান নাই। এই দাসক এই মাৰ্গৰ মাষ্টাৰ বনাই দিছে কবিৰ ভগৱানে। এই দাসে জানে আপোনালোকৰ কিমান মূল্য, আপোনালোক কিমান পুণ্যকৰ্মী প্ৰাণী। কাৰণ লালৰ মূল্য লালে নাজানে, কেৱল তাৰ মূল্য সোণাৰীয়েহে জানে। এতিয়া কি কৈছে পৰমাত্মাই যে আজ কালা হালি জিও कल किसको होई और ये तन माटी में मिले जाने सब कोई। সকলোৱে জানে মৰিব এদিন, কিন্তু এটা ডাঙৰ ভুল ধাৰণা এইটো যে আমি এতিয়াই নমৰোঁ বুলি ভাবোঁ। কেতিয়া মৰিম এপ্ৰক্সিমেশ্যন হয় যে যেনে ধৰক কোনোবা 20-30 বছৰীয়া ল'ৰা এটা আছে, পুত্ৰ বা পুত্ৰী, সিহঁত স্বাভাৱিকতেই নিশ্চিত হৈ থাকে যে তেওঁলোকে 100 বছৰ আশে পাশে মৰিব। 80-70 বছৰটো এনেই বহুত হয়। আৰু যিসকল 50-60 বছৰীয়া হৈ আছে সিহঁতে ভাবে যে এতিয়া নমৰে, কাৰণ বয়স বহুত আছে এতিয়া। আৰু যিসকলে 70-80 বছৰ বয়সত আহি পাইছে সিহঁতেও ভাবে যে আমি এতিয়া নমৰোঁ।
আৰু যিসকল 90ৰ ওচৰা ওচৰি আছে সেইসকলেও এইটোৱেই ভাবি জীয়াই আছে যে হ'ব পাৰে আৰু 10-5 বছৰ বাকী আছে। কিন্তু আমি তাত পাহৰি যাওঁ 10 বছৰীয়া বালক, 2 বছৰীয়া ল'ৰা অথবা গৰ্ভত বা 1 বছৰীয়া, 6 মহীয়া, 20 বছৰীয়া বা 30 বছৰীয়া কোনো কাৰণতে 50 অথবা 40 বছৰীয়া এইসকলে মৃত্যুপ্ৰাপ্ত কৰি আছে। সেইবাবে পৰমাত্মাই মনত পেলাই দিয়ে যে আজকাল হালি জিঅ' কাল কিস্ক হৈ, যি ধন আপুনি একত্ৰিত কৰিব, ভক্তি কৰিব, দান ধৰ্ম কৰিব, সেয়া আপোনাৰেই হ'ব। বাকী এয়া ৰেষ্টুৰেণ্ট সকলোবোৰ যি বনাই থৈছে সেয়া আপুনি থৈ যাব লাগিব, লগত লৈ যাব নোৱাৰে। গতিকে কি লৈ যাব লাগিব আমি? যেনে ধৰক আমি বিদেশলৈ গৈছোঁ, এতিয়া স্বদেশ উভতিম। গতিকে বিদেশৰ কাৰেঞ্চি যদি ইয়ালৈ আনো সেয়া কাম নকৰিব, তাক আমি চেঞ্জ কৰাব লাগিব। আমি সেই কাৰেঞ্চিক নিজৰ যি স্বদেশৰ কাৰেঞ্চি তাৰ সৈতে চেঞ্জ কৰাব লাগিব, তেতিয়াহে কামত আহিব। নহ'লে এখন সাধাৰণ কাগজ হ'ব, এক নয়াৰো নহ'ব। সেইবাবে আমি এতিয়া ইয়াত বিদেশত আছোঁ। এই পৃথিৱীখন এখন বিদেশ, কালৰ এইখন লোক বিদেশ হয়। পৃথিৱীখন তাৰ এখন চহৰ বুলি ভাবা, 21 ব্ৰহ্মাণ্ডখনেই তাৰ সমগ্ৰ ৰাজ্য সাম্ৰাজ্য। আমি সতলোকৰ পৰা ইয়ালৈ আহি গৈছিলোঁ, এতিয়া উভতি যাবলৈ প্ৰস্তুতি চলাই আছোঁ। আমি ইয়াৰ পৰা একো লগত নিব নোৱাৰোঁ। ইয়াৰ বাবে আমি কাৰেঞ্চি চেঞ্জ কৰাব লাগিব। সেই কাৰেঞ্চি কেনেকৈ চেঞ্জ হ'ব? যেনেকৈ আপুনি দান কৰিলে, সেই পইচা যি দিছিলে সেয়া দানলৈ সলনি হৈ যাব, আৰু দানৰ পৰা আকৌ ধৰ্ম হ'ব, আৰু ধৰ্ম হৈ আপোনাৰ ভাগ্যত লিখা হ'ব। সিমানেই পইচা আপোনালোকে সেই বিদেশৰ নিজৰ স্বদেশত পাব। আপোনাৰ কাৰেঞ্চি চেঞ্জ কৰাব লাগিব। গতিকে ইয়াক যিমান কৰাই ল'ব পাৰিব সেয়া আপোনাৰ হ'ব, আৰু যি কাৰেঞ্চি চেঞ্জ কৰাব নোৱাৰে সেয়া কালৰ হয়, সেয়া ইয়াতেই থৈ যাব লাগিব আপুনি। ইয়াৰ বাবে কি কৈছে? লাখি কৰোড়ি চলে গৈ বহু জোড় খজানা, আৰু জাতন চন্দন লেপতে সো ধৰে মচানা। ৰজাসকল, মহাজনসকল, সাহুকাৰসকল, ব্যক্তিয়ে যিমান ধনী হৈ যায় সিমানেই সি কৃতজ্ঞ হৈ যায়। এয়া মায়াৰ গুণ। ৰজাসকলে কি কৰিছিলে? গোটেই শৰীৰত, আজিকালি ধৰা AC আছে, কুলাৰ হৈ গ'ল। ৰজাসকলে কি কৰিছিলে? চন্দন ঘঁহিছিলে, চাকৰসকলে সেই চন্দন পিহি দিছিলে, আৰু গৰমৰ দিনত সমগ্ৰ শৰীৰত সেই চন্দন লগাই লৈছিলে, আৰু শীতলতা প্ৰাপ্ত কৰিছিলে তাৰ পৰা। চন্দনৰ গছৰ গুৰি, চন্দন গছ শীতল হয়, ঠাণ্ডা শীতল। একেধৰণে মহাজন আৰু সাহুকাৰেও। গতিকে পৰমাত্মাই কয় জাতন চন্দন লেপতে, যাৰ শৰীৰত চন্দনৰ লেপ আছিলে, ভক্তি নকৰি অযথা কথা কৈ জীৱন নাশ কৰি গ'ল, আগৰ জনমৰ পুণ্যকৰ্মক পূৰ্বজনমৰ বেটৰীৰে ৰজা হৈ গ'ল। যেতিয়ালৈকে পূৰ্বজনমৰ বেটৰী থাকে তেতিয়ালৈকে এই ৰজাসকলে ৰাজ্য ভোগ কৰে। ধনীসকলে নিজৰ ধনৰ সুখ লয়, আৰু যদি ভৱিষ্যতৰ ভক্তি সঠিকভাৱে নকৰে, শাস্ত্ৰ অনুকূল সাধনা নকৰে, চাৰ্জাৰ নলগায়, গতিকে পূৰ্বজনমৰ বেটৰী যিদিনাখনেই ডিছচাৰ্জ হ'ব, অৰ্থাৎ পূৰ্বজনমৰ পুণ্য আপোনাৰ যিদিনাখনেই সমাপ্ত হৈ যাব, সেইদিনাখনেই হঠাৎ বিপদ অহা আৰম্ভ হ'ব। আপোনালোকে ৰজাসকলৰ ইতিহাস চাই লওক, আগৰ দিনৰ পুৰণা, আমি ইতিহাস পঢ়িছিলোঁ। কোনোবা ৰজা 10-5 বছৰ ৰাজত্ব কৰিলে, কোনোবাই 10 বছৰ কৰিলে, কোনোবাই 12 বছৰ কৰিলে। আৰু যেতিয়া কৰ্ম বেয়া হয় মানুহৰ, কালৰ প্ৰেৰণাৰে প্ৰেৰিত হোৱা আন ৰজা আহি তাৰ ওপৰত আক্ৰমণ কৰি দিয়ে। তাৰ টোপনি নোহোৱা হয়, হত্যা হৈ যায়, লুটি লয়, যদি বাচি যায় জংঘলত ভ্ৰমি ফুৰে। গতিকে তাৰ বেটৰী সমাপ্ত হৈছে, আৰু মৃত্যুৰ পিছত ৰজা গাধৰ জনী লৈ যায়। গতিকে ইয়াত পৰমাত্মাই কয় আগম নিগম কো খোজলে, বুদ্ধি বিবেক বিচাৰ, উদয় অস্ত কা ৰাজ মিলে, তো বিন নাম বেগাৰ। কিমান
সঠিক উদাহৰণ দিছে পৰমাত্মাই যে অলপমান বুদ্ধিৰে কাম কৰা মানুহ আগম নিগম কো খোজলে নিজৰ ভৱিষ্যতৰ বিচাৰ কৰি और बुद्धि विवेक विचार उदय अस्त का राज मिले तो वे नाम बेगार যদি পৃথিৱীপতি হৈ যায় উদয় অৰ্থাৎ সূৰ্য যিফালেৰে উদয় হয় আৰু অস্ত হয় অৰ্থাৎ গোটেই পৃথিৱীত যাৰ শাসন থাকে তেওঁক উদয় অস্তৰ ৰজা বুলি কয় উদয় অস্ত কা ৰাজ্য মিলে তো বিন নাম বেগাৰ এতিয়া বিগাৰ চাগে কোনোবাই এইটো শব্দৰ কথা নাজানে ডিফাইন কৰিব লাগিব তাক আগতে চন 60ৰ পিছত 66 67 68ৰ ভিতৰত হাৰিয়ানাত প্ৰাণ তেতিয়া বেলেগ আছিল ইমান বিকাশ হোৱা নাছিলে ৰাস্তা হৈছিলে তেতিয়া 3 হুইলাৰ চলিছিলে পেট্ৰলৰ এই ডাঙৰ ডাঙৰ যি 3টা চকা থকা 3 হুইলাৰ বুলি কয় ডাঙৰখন আৰু সেয়া গাঁৱৰ পৰা চহৰলৈ গৈছিলে আমাৰ গাঁৱৰ পৰাও 2খন 3 হুইলাৰ চলিছিলে এখন যেতিয়া এদিন নাহিলে তেতিয়া আনখনে সুধিলে কালি কি হৈছিলনো ভালেতো আছা নাহিলা যে তেতিয়া সি কৈছিলে যে মই বেগাৰতে ফচি গৈছিলোঁ বেগাৰ কি হয় আগতে পুলিচসকলৰ নিজৰ চৰকাৰী ভেহিকেল নাছিলে যেনে জীপ ইত্যাদি এনেকৈ কোনোবা দিনা এখন জীপ ধৰি লয় অথবা কোনোবা 3 হুইলাৰ ধৰি লয় কোনোবা দিনা 4 হুইলাৰ আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ দৰ্শকসকল আজি আমি আপোনালোকলৈ লৈ আহিছোঁ অসমৰ যোৰহাট জিলাৰ দীপাঞ্জলি দাসৰ এক আশ্চৰ্যকৰ কাহিনী প্ৰথম অৱস্থাত দীপাঞ্জলিয়ে কোনো আধ্যাত্মিক গুৰু ধাৰণ কৰা নাছিল পৰিয়ালৰ পৰম্পৰা অনুসৰি তেওঁ শ্ৰীকৃষ্ণকে ইষ্টদেৱ হিচাপে মানি লৈ ভক্তি কৰিছিল কিন্তু জীৱনৰ গতি সলনি হ'ল তেতিয়া যেতিয়া তেওঁৰ স্বামীয়ে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে আৰু তেওঁকো দীক্ষা ল'বলৈ বাৰে বাৰে অনুৰোধ কৰিবলৈ ধৰিলে স্বামীৰ কথা পেলাব নোৱাৰি এদিন দীপাঞ্জলিয়েও সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে কিন্তু দীক্ষা লোৱাৰ পাছতেই তেওঁৰ জীৱনলৈ আহিল এক অভূতপূৰ্ব পৰিৱৰ্তন তেওঁ প্ৰকৃত তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হোৱাই নহয় স্বামীৰ সকলো বেয়া স্বভাৱো দূৰ হ'ল আৰু তেওঁ দুৰাৰোগ্য ৰোগৰ পৰাও উপশম পালে প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁক এনেকুৱা কি মন্ত্ৰ প্ৰদান কৰিলে যাৰ দ্বাৰা তেওঁ ইমানবোৰ লাভ পাবলৈ সক্ষম হ'ল আহকচোন সবিশেষ শুনো তেখেতৰ মুখেৰেই নমস্কাৰ নমস্কাৰ কি নাম আপোনাৰ মোৰ নাম দীপাঞ্জলি দাস আপুনি ক'ৰ পৰা আহিছে মই অসম যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই বিশ্ব তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা 2020 চনৰ 18 জুলাই তাৰিখে প্ৰথম দীক্ষা লৈছিলোঁ তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল আচলতে ভক্তি সাধনা বুলি মই তেনেকৈ একো কৰা নাছিলোঁ আৰু ঘৰৰ মানুহে আমাৰ ধৰক কৃষ্ণ ভগৱানক আৰাধনা কৰিছিলে পুৱা গধূলি নামঘৰত বন্তি জ্বলাইছিলে প্ৰাৰ্থনা কৰিছিলে সেয়াই আৰু মই তেনেকৈ কৰি আছিলোঁ আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে আচলতে লাভ লোকচানৰ কথা কোনোদিনে চিন্তা কৰা নাছিলোঁ ভাবিছিলোঁ আমি যেনেধৰণৰ কৰ্ম কৰিম তাৰ ফলো আমি সদায় তেনেধৰণেই পাম গতিকে কিবা লাভ হৈছে বা লোকচান হৈছে সেই বিষয়ে একো ভবা নাছিলোঁ মাথো ঘৰৰ মানুহে যেনেদৰে কৰি আছিলে মই তেনেদৰে কৰি আছিলোঁ আপুনি যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিল তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ কিয় গ্ৰহণ কৰিব লগা হ'ল আচলতে মই মোৰ হাজবেণ্ডৰ কাৰণে সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণলৈ আহিব লগা হ'ল মানে আমাৰ তেখেতে প্ৰথমে দীক্ষা লৈছিলে আৰু দীক্ষা লৈ এদিন কিবা ইউটিউবত মানে ভিডিঅ' এটা চাই মানে মোক দেখুৱাইছিলে যে আমাৰ ভাৰতবৰ্ষত এনেকুৱা এজন মানে মুক্তিদাতা আহিছে গতিকে তুমি এই ভিডিঅ'টো চোৱাচোন কিন্তু মই চাই পেলাই তেতিয়া মই মানে হাঁহিছিলোঁ তেওঁলোকে কাৰ কথা কৈছেনো কবিৰ চাহেবৰ কথা কৈছে আৰু কবিৰ দাস এজন কবি হয় মই পঢ়িছোঁ তেখেতৰ কবিতা গতিকে তেখেত কেনেকৈ ভগৱান হ'ব পাৰে মই তেখেতক হাঁহিছিলোঁ আৰু তেখেতে মানে কৈছিলে যে তুমি জ্ঞান গংগা জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি চোৱাচোন পঢ়িলে গম পাবা তেতিয়া মই ভাবিলোঁ মানুহজনে ইমান জোৰ কৰি আছে পঢ়ি চাওঁচোন তেতিয়া মই জ্ঞান গংগা পঢ়িলোঁ আৰু জীৱনৰ সুগম পথ অন্ধ শ্ৰদ্ধা ভক্তি হওক বা
ভক্তিৰ পৰা ভগৱানলৈ গোটেইখিনি কিতাপ মই বিস্তাৰভাৱে অধ্যয়ন কৰিবলৈ লাগি গ'লোঁ, যাতে মানুহজনক মানে ভুল ৰাস্তাত গৈছে নেকি সেই বিষয়ে মই মানে জানিবৰ কাৰণে আচলতে পঢ়িছিলোঁ। কিন্তু পঢ়ি মই আচলতে সত্য জ্ঞানটো তেতিয়া অনুভৱ কৰিলোঁ। তাৰপিছত তেওঁ গীতাৰ কথা লিখা আছে, গীতাৰ অমুক শ্লোকত এইটো আছে, বেদৰ অমুক শ্লোকত এইটো আছে, কোৰাণ শ্বৰীফত, বাইবেলত, গোটেই ধৰ্মগ্ৰন্থবোৰৰ বিষয়ে জ্ঞান গংগা হওক বাকী গ্ৰন্থসমূহতো লিখা আছে। গতিকে মই কি কৰিলোঁ, আমাৰ গীতা ভাগৱত চব গোটাই ল'লোঁ। গোটাই লৈ এফালৰ পৰা মানে চাই গৈছোঁ, মিলাই গৈছোঁ, হয় কিবা এটা শক্তি আছে, নহ'লেনো এনেদৰে এই গুৰুজনে এই গোটেই ধৰ্মশাস্ত্ৰবোৰ লুটিয়াই ক'ব পাৰেনে? তেতিয়া মোৰ বিশ্বাস হ'ল আৰু মই ভাবিলোঁ বাৰু মই দীক্ষাটো লৈ চাওঁচোন। দীক্ষা লৈ চালে লাহে লাহে সকলো কথা গম পাম। মোৰ পৰমাত্মা প্ৰাপ্তি হওক নহওক কথা নাই, খালি আমাৰ জীৱনটো শান্তিপূৰ্ণ হ'ব, ঘৰখনত সুখ হ'ব, মোৰ মানুহজনে ভাল পাব। গতিকে মই সেইভাৱে মই দীক্ষা লৈছিলোঁ, কোনো মানে পৰমাত্মা প্ৰাপ্তি হ'ব বুলি মই ভবা নাছিলোঁ। আৰু বৰ্তমান তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। লাভটো মই এইটোৱে আটাইতকৈ ডাঙৰ লাভ হ'ল যে মই এটা শুদ্ধ জ্ঞান, এটা নিৰ্মল জ্ঞান মই অনুভৱ কৰিলোঁ আৰু মই বুজি পালোঁ যে পৰমাত্মা কোন হয় আৰু আমি ক'ৰ পৰা আহিছোঁ, আমি ক'লৈ যাম, আমাৰ সঠিক ঠিকনা কি, সেই গোটেইখিনি কথা এতিয়া অনুভৱ হয়। এনেকুৱা এটা শক্তি অনুভৱ হয় যে সঁচাকৈয়ে পৰমাত্মা আছে। আগতে বিশ্বাস কৰা তেনেদৰে নাছিলোঁ যে পৰমাত্মা আছে নে নাই এটা সন্দেহত আছিল, কিন্তু এতিয়া পূৰা দৃঢ় বিশ্বাস হৈ গ'ল যে পৰমাত্মা আছে আৰু পৰমাত্মাই আমাক চাই আছে। আমাৰ উশাহ নিশাহত পৰমাত্মা আছে, আমি কি কৰিছোঁ কি নাই সকলো তেওঁ চাই আছে। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, তেনে ক্ষেত্ৰত এজন প্ৰকৃত সৎগুৰুক আমি কেনেকৈ নিৰ্ণয় কৰি উলিয়াম? হয়, গীতাত উল্লেখ আছে যে আমাৰ এই সংসাৰখন এখন ওলোটা বৃক্ষ হয়। গতিকে যিজন তত্ত্বদৰ্শী সন্তে সেই ওলোটা বৃক্ষজোপাৰ তন্নকে বুজাই দিব পাৰিব, সেইজনেই তত্ত্বদৰ্শী সন্ত হয়। আৰু তেওঁ সমস্ত ধৰ্মৰ শাস্ত্ৰসমূহৰ প্ৰকৃত তত্ত্বটো উলিয়াই আমাৰ জনমানসত প্ৰতিষ্ঠিত কৰিব পাৰিব বা বুজাব পাৰিব। গতিকে মই তেতিয়া ভাবিলোঁ যে হয়, তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজে গোটেই ধৰ্মগ্ৰন্থসমূহ অকল আমাৰ হিন্দুৱে নহয়, মুছলিম ধৰ্ম হওক, খ্ৰীষ্টিয়ান ধৰ্ম হওক, শিখ ধৰ্ম হওক, সকলো ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহ লুটিয়াই বগৰে ক'ত কোনটো শ্লোকত কি আছে কি নাই সেই সকলোখিনি আমাক দেখুৱাই আছে। কিন্তু আমাৰ জনসাধাৰণে সেইখিনি হয়তো চোৱা নাই বা চালে বিশ্বাস কৰিবও পাৰে নকৰিবও পাৰে, কিন্তু বিশ্বাস কৰাটো উচিত। আৰু সেইজনহে তত্ত্বদৰ্শী সন্ত হয়, যিজনে এই সমস্ত ধৰ্ম গ্ৰন্থসমূহৰ প্ৰকৃত সত্য জ্ঞানটো মানুহক উজাগৰ কৰিব পাৰিছে। আৰু আমাৰ পৰম্পৰাগত আমাৰ অসমৰ যিমানবিলাক ভক্তি সাধনা আছে, শ্ৰদ্ধালু শংকৰ মাধৱকে আদি কৰি তেওঁলোকে যিবিলাক আমাক ভক্তিবিধি দি থৈ গৈছিল, আগবঢ়াই থৈ গৈছিলে, যিখিনিত তেওঁলোকে আমাৰ অসমীয়া সমাজৰ বাবে, আৰু সেইসকলৰ যি ভক্তিবিধি আৰু বৰ্তমান আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজত যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি প্ৰকৃততে? পাৰ্থক্য আচলতে মই গুৰু দুজনক, শংকৰ গুৰু আৰু মাধৱ গুৰু দুইজনকে অন্তৰৰ পৰা মই নমস্কাৰ জনাইছোঁ। তেওঁলোক আমাৰ অতি শ্ৰদ্ধাৰ হয়। তেওঁলোকে অসমীয়া সমাজখনৰ ভেটি সুদৃঢ় কৰিলে, অসমীয়া সমাজখনক একগোট কৰি এটা সৎ পথ দেখুৱাইছিলে। কিন্তু আমাৰ আজি সৰহসংখ্যক মানুহে তেওঁলোকৰ আদৰ্শ মানি চলা নাই। আৰু তেখেতসকল যিহেতু এতিয়া নাই, গতিকে যিজন জীৱিত আছে, গতিকে জীৱিতজনে সত্য জ্ঞান যদি আমাক দিয়ে, আমি তেওঁৰ শৰণলৈ যোৱাটো উচিত। আৰু আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত মোক্ষ প্ৰাপ্তিৰ মন্ত্ৰ আছে। সেই মন্ত্ৰ পৃথিৱীৰ কোনো ধৰ্মগুৰুৱে দিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে আমাৰ অসমৰ ভাই ভনীসকলে এবাৰ হ'লেও তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ চাওক আৰু তেওঁৰ গ্ৰন্থসমূহ অধ্যয়ন কৰক, তেতিয়া নিশ্চয় প্ৰকৃত সত্যটো উপলব্ধি কৰিব পাৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়। এই ক্ষেত্ৰত এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, প্ৰকৃততে গুৰু সলনি কৰাটো পাপ নেকি? আচলতে আমি আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা জানিব পাৰিছোঁ যে গুৰু সলনি কৰিলে কোনো ধৰণৰ পাপ নহয়। কাৰণ আমাৰ যদি এটা দুৰাৰোগ্য বেমাৰ হৈ থাকে, আমি এজন ডাক্তৰে ভাল কৰিব নোৱাৰিলে আৰু আমি বেলেগ এজন ডাক্তৰৰ ওচৰলৈ যাবই লাগিব যদি আমি উপশম পাব পাৰোঁ যাৰ পৰা। গতিকে তেখেতৰ পৰা মই জানিছোঁ যে গুৰু সলনি কৰাৰ কেতিয়াও পাপ নালাগে। কাৰণ আমি যাৰ ওচৰত সত্য ভক্তি পাম, আমি তেওঁৰ ওচৰত দীক্ষা লোৱাটো উচিত বুলি মই ভাবোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত অন্য কিবা লাভ পাইছেনে? হয়, লাভটো বহুতেই হৈছে।
প্ৰথম কথা মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল। তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব। কাৰণ যি ধৰণে হাৰ্ট এটেক হৈছিল, তেওঁ ডাক্তৰে মোক মাতি নি কৈছিল যে এই মানুহজনক ভগৱানে কিবা এটা কাৰণতহে ৰাখিছে। এইজন মানুহ কোন সময়ত কি হ'ব কোনেও ক'ব নোৱাৰে। কেনেদৰে তেওঁ জীয়াই আছে চাওকচোন, মোক কম্পিউটাৰত গোটেই তেখেতৰ ৰিপৰ্টছবিলাক দেখাইছে। তেতিয়া মই কন্দাৰ বাদে একো উপায় নাছিলে, কিন্তু পৰমাত্মাৰ চৰণত থকাৰ কাৰণে হয়তো তেখেতে এখেতক বচালে আৰু তেখেতৰ দৰ্শনো হ'ল ভেণ্টিলেশ্যনত থাকোঁতে। গতিকে তেতিয়াৰ পৰাই আৰু বেছি জোৰ দি আমি ভক্তি কৰিছোঁ, আৰু ভক্তি কৰোঁতে যে ইমান এটা আনন্দ আছে সেই কথা আগতে কেতিয়াও অনুভৱ কৰিব পৰা নাছিলোঁ। আৰু এখেতৰ ভেণ্টিলেশ্যনত থাকোঁতে পৰমাত্মাৰ দৰ্শন হ'ল, আৰু পৰমাত্মাৰ দৰ্শন হোৱাৰ পিছত এখেত লাহে লাহে সুস্থ হৈ আহিল, আৰু সেইটো আমাৰ কাৰণে আচলতে ডাঙৰ লাভ হয়। আৰু ইয়াৰ উপৰি মোৰ মানুহজনৰ কিছু স্বভাৱ চৰিত্ৰ আগতে বেয়া আছিল। মানে তেখেতে সৰু সৰু কথাতে খং কৰে, বস্তু দলিয়াই কিবা কিবি কৰে, আৰু এতিয়া মানে কি ক'ম আপোনালোকক, কিন্তু সেই সকলো স্বভাৱ এতিয়া তেখেতৰ ভাল হ'ল। গতিকে মই বহুত সুখী যে মোৰ মানুহজনে ভক্তিৰ পথত থাকি আজি এটা সৎ চৰিত্ৰৱান পুৰুষ হিচাপে, এজন স্বামী হিচাপে আৰু এজন পিতৃ হিচাপে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আছে। ইয়াতকৈ লাভ আৰু মই এগৰাকী নাৰী হিচাপে কি বিচাৰিব পাৰোঁ, যে মোৰ ঘৰখন সুখে শান্তিৰে এতিয়া ভৰি আছে। সঁচাকৈ আপোনাৰ পৰা আমি জানিব পাৰিলোঁ যে সৎভক্তিৰ দ্বাৰা এজন ব্যক্তিয়ে কেনেকৈ সুখী অনুভৱ কৰিব পাৰে। যিহেতু আপোনাৰ স্বামী, যি আপোনাৰ হাজবেণ্ড, মৃত্যুৰ সৈতে যুঁজি আছিলে, তেখেতকো আপোনাৰ সৎভক্তিৰ দ্বাৰা জীৱিত কৰাই দিলে পৰমাত্মাই। আচলতে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে এনেকৈ উপকৃত হৈছে? হয়, সন্ত ৰামপাল গুৰু মহাৰাজদেৱে আমাক শাস্ত্ৰ অনুকূল সাধনা প্ৰদান কৰে। তেখেতে আমাক অমৰ মন্ত্ৰ দিয়ে, যিটো মন্ত্ৰ সাংকেতিক, সেইটো একমাত্ৰ তেখেতৰ ওচৰতহে আছে। যিটো মন্ত্ৰ ধ্ৰুৱ প্ৰহ্লাদে পাইছিল, মীৰাবাইয়ে পাইছিল। আপোনালোকে তেখেতৰ সৎসং শুনিলে বা ধৰ্মগ্ৰন্থবোৰ অধ্যয়ন কৰিলে নিশ্চয় এই বিষয়ে জানিব পাৰিব। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পাইছে, যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, সেইসকল দৰ্শকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? আচলতে বাৰ্তানো কি দিম, মই মোৰ ভাই ভনীসকলক, মোৰ পৰম পূজ্য ব্যক্তিসকলক, মোৰ অসমবাসী ৰাইজক মই ক'ব বিচাৰোঁ যে বৰ্তমান বিশ্বত এজনেই তত্ত্বদৰ্শী সন্ত আছে, যিজনে গোটেই পৃথিৱীক, গোটেই বিশ্বক একগোট কৰিব বিচাৰি আছে। তেখেতৰ শ্লোগান এটাই হৈছে যে জীৱ আমাৰ জাতি, মানৱ আমাৰ ধৰ্ম, হিন্দু মুছলিম শিখ খ্ৰীষ্টিয়ান ধৰ্মৰ পৃথক নহয় মৰ্ম। গতিকে আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কোনো ধৰণৰ ভেদাভেদ ৰখা নাই, উচ্চ নীচ ৰখা নাই। তেখেতে গোটেই বিশ্বক একত্ৰিত কৰিব বিচাৰিছে। গতিকে সমাজৰ পৰা নিচা আঁতৰাব বিচাৰিছে, যৌতুকমুক্ত বিবাহ কৰিছে, ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি বহুতো ৰোগীক আৰোগ্য কৰাৰ কথা চিন্তা কৰিছে, এখন সুস্থ সুন্দৰ সমাজ গঢ়াৰ কথা চিন্তা কৰিছে। গতিকে আমি যদি তেখেতৰ পৰা দীক্ষা লৈ শাস্ত্ৰ অনুকূল সাধনা কৰোঁ, তেন্তে আমাৰ জীৱনটো সুখৰ হোৱাৰ লগতে আমাৰ সমাজখনো সুন্দৰ হ'ব। গতিকে আপোনালোকলৈ মই কৰজোৰে এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে সন্ত গুৰু ৰামপাল মহাৰাজৰ আপোনালোকে সৎসং চাওক, আৰু তেখেতে যিখিনি গ্ৰন্থ লিখিছে সেইখিনি এবাৰ হ'লেও পঢ়ি চাওক। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৰে হাতে হাতে মোবাইল থাকেই। গতিকে আমি মোবাইলত সন্ত ৰামপাল গুৰু মহাৰাজ বুলি যদি লিখি চাৰ্চ কৰোঁ, তেনেহ'লে আমি তেখেতৰ বিষয়ে সবিশেষ জনাৰ লগতে তেখেতৰ মংগল প্ৰবচনসমূহো চাব পাৰিম। আৰু মংগল প্ৰবচনৰ তলত হালধীয়া শাৰী কিছুমানত তেখেতৰ কণ্টেক্ট নাম্বাৰো দিয়া থাকে। গতিকে সেই কণ্টেক্ট নাম্বাৰত যদি যোগাযোগ কৰোঁ, ওচৰৰ নাম দীক্ষা কেন্দ্ৰলৈ গৈ আমি বিনামূলীয়াভাৱে তেখেতৰ ওচৰত নাম দীক্ষা ল'ব পাৰিম। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।